বহু সময় কথা পাতি প্ৰভুৰ ঈশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰি আমি বাহিৰলৈ ওলাই আহিছোঁ। আমি এতিয়া বাহিৰত মুখা প্ৰস্তুত হৈ আছে, আমি মুখা চাবলৈ যত্ন কৰিম। আপুনি প্ৰভুৰ ঈশ্বৰ কি হয়? তেখেত মোক খুৰা হয়, আমাৰ মোৰ সম্পৰ্কত খুৰা, কিন্তু আমাৰ মুখা শিল্পৰ গুৰু। হয় হয় হয়, আপুনি এটা মুখা প্ৰস্তুত কৰি আছে। ইয়াৰ মুখাইদি কি বনাইছেতো? আমি ইয়াত চৰিত্ৰটো নিৰ্ধাৰণ এতিয়ালৈকে কৰা নাই। হয়। আমি ইয়াতে যিবিলাক আধ্যাত্মিক নাটকত জড়িত, হয়, গৰুদ্ৰ, হনুমান, গণেশ বা কৃষ্ণ, হয় এনে ৰামৰ এনেকুৱা চৰিত্ৰবিলাক বনাবলৈ লৈছোঁ। হয় 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 হয়। এটা মুখা বনাওঁতে কিমান দিন লাগে? প্ৰকৃততে ইয়াক আমি একেষাৰে ক'বলৈ গ'লে আমাৰ ইয়াত বতৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে। হয় হয়। এখন মুখা বনাবলৈ যাওঁতে যদি বতৰ ভাল হয় আমি 3 দিনত সম্পূৰ্ণ কৰিব। ভাল হ'লে মানে ৰ'দ লাগিব, ৰ'দ লাগিব, তেতিয়া আমি 3 দিনত এখন মুখা সম্পূৰ্ণ কৰিব পাৰিম ৰঙলৈকে। আৰু যদি বতৰটো বেয়া হয় তেতিয়া 2 দিন সময় লাগে, কাৰণ ইয়াত শুকুৱাটো অতিব প্ৰয়োজনীয় হয়। যিহেতু ইয়াত আমাৰ যিখিনি সামগ্ৰী তাত ব্যৱহাৰ কৰা হয় সেইখিনি নিশ্চয় আপোনালোকে গম পাইছে। গোবৰ লগাব লাগিব, কুমাৰ মাটিত থাকিব, কটন কাপোৰ, সেইখিনিৰ কাৰণে অকণমান সময় দৰকাৰ হয়, ৰ'দৰ কাৰণে। দিনটোত কিমানমান পৰ্যটকৰ সৈতে আপোনালোকে কথা পাতিব লাগে? দিনটোত সঁচাকৈ ক'লে আচলতে ইয়াত কিছুমান ছিজন থাকে। আমাৰ অক্টোবৰ মাহৰ পৰা ইয়াতে মানে খৰালি মাহ পৰে, আৰু তেতিয়াৰ পৰা আগমন ঘটে বিদেশী পৰ্যটক, দেশী পৰ্যটক হয়, মানে ভাৰতীয় হওক বা বিদেশীয়ে হওক সকলো আহে। আহিলে ইয়াতে বহুখিনি আহে, আৰু তেওঁলোকৰ উদ্দেশ্যটো হয় মাজুলী আহিলে মুখা শিল্পক প্ৰধান কৰিলে। মুখা শিল্প চাবলৈ যিটো বস্তু অসমৰ অন্য জেগাত তেনেধৰণে দেখা পোৱা নাযায়, চামগুৰি সত্ৰত বিশেষভাৱে আছে, যথেষ্টখিনি আহে। ইয়াৰ পৰা আপোনালোকৰ যদি কোনো চিনস্বৰূপে মুখা লৈ যাব খোজে, হয়, আমি দিব পাৰোঁ তেওঁলোকক। হয় হয়, তেওঁলোকে লৈ যায় ইয়াতে। সেইটো এটা আমাৰ কাৰণে বৰ গৌৰৱৰ কথা, যিহেতু আমাৰ অসমৰ যিটো সংস্কৃতি, গুৰুজনাৰ সংস্কৃতি বিদেশলৈ অৱধাৰিত হ'ব খুজিছে, আৰু সেইটোত আমাৰ যথেষ্ট আনন্দিত হওঁ। তাৰোপৰি আমাৰ তাতে দুটা দিশ থাকে, আমাৰ আৰ্থিক দিশ বিশেষ, কাৰণ আৰ্থিক দিশ নহ'লে কলা সংস্কৃতি জীয়াই নাথাকিব, সি এটা আমাৰ ডাঙৰ কথা হৈ পৰে। গতিকে সেই দুইটা বস্তু হয় আমাৰ কলাটো বাহিৰলৈ প্ৰসাৰ প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়ি গ'ল, আৰু 2 নম্বৰতে আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ। এইটো এটা বিশেষ, দুইটা উদ্দেশ্য বিশেষভাৱে আমাৰ কেমেৰাত সহযোগ কৰি থকা আমাৰ DLEDৰ পৰীক্ষাৰ্থী মাধুৰ্য, এই মাধুৰ্যক আমি দেখুৱাবলৈ কৈছোঁ তেখেতে কেনেকৈ প্ৰস্তুত কৰি আছে। হয় হয়, এই আমি ছেকেণ্ড ষ্টেজ মুখাৰ 2য় পৰ্যায়ৰ কাম কৰিছোঁ। কাৰণ আমাৰ প্ৰথম পৰ্যায়ৰ কামটো ইয়াতে বাঁহৰ কাঠিৰ খাং বুলি কোৱা হয়। ইয়াত এই খাংটো তৈয়াৰ কৰি ল'লোঁ, বাঁহ ফালি ইয়াত কাঠি ষ্টিক কৰি লৈ আমি ইয়াৰ পৰা এইখিনি খাং এটা প্ৰস্তুত কৰি ল'লোঁ। খাংটো প্ৰস্তুত কৰাৰ পিছত আমি 2য় পৰ্যায়ৰ কাম এয়া কটন কাপোৰ, কুমাৰ মাটি